জিৰো বেলেঞ্চৰ একাউণ্টত সোমাব 10,000কৈ টকা। ৰেচন কাৰ্ড থকা মহিলাৰ একাউণ্টত সোমাব 20,000কৈ টকা। বানত ক্ষতিগ্ৰস্ত লোকৰ একাউণ্টত সোমাব 7ৰ পৰা 2 লাখকৈ টকা। আপুনি যদি আমাৰ এইটো ভিডিঅ'ত নতুন হৈছে, ভিডিঅ'টো লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। প্ৰথমটো খবৰ, সকলোৰে বেংক একাউণ্টত সোমাব 20,000কৈ টকা। কেন্দ্ৰীয় চৰকাৰৰ নেশ্যনেল ফেমিলি বেনিফিট স্কিম আঁচনিৰ জৰিয়তে লাভ কৰিব এই 20,000 টকা। কোনে কোনে আবেদন কৰিব পাৰিব চাওক। আবেদনকাৰীৰ ভাৰতৰ নাগৰিক হ'ব লাগিব। আবেদনকাৰীৰ পৰিয়ালটো দৰিদ্ৰ সীমাৰেখাৰ তলত BPL বাস কৰা হ'ব লাগিব। 3 নম্বৰত হৈছে আবেদনকাৰী পৰিয়ালৰ প্ৰাথমিক পোহপাল দিয়াজন নিশ্চিত হ'ব লাগিব। মৃত জীৱিকাৰ বয়স 18 বছৰৰ অধিক বা 60 বছৰৰ কম হ'ব লাগিব। আবেদনকাৰীৰ হ'ব লাগিব পৰিয়ালৰ উত্তৰাধিকাৰী প্ৰাথমিক জীৱিকা। মৃত জীৱিকাৰ সৈতে জড়িত নথিপত্ৰ লাগিব। মৃত্যুৰ প্ৰমাণপত্ৰ লাগিব। 2 নম্বৰত পৰিচয় প্ৰমাণপত্ৰ লাগিব। 3 নম্বৰত ঠিকনাৰ প্ৰমাণপত্ৰ লাগিব। 4 নম্বৰত পৰিয়ালৰ BPL কাৰ্ড অথবা ৰেচন কাৰ্ড লাগিব। 5 নম্বৰত পৰিয়ালৰ ID সদস্য ID লাগিব। প্ৰচেছটো চাব। যথাযথভাৱে পূৰণ কৰা আবেদন প্ৰমাণপত্ৰৰ লগতে প্ৰয়োজনীয় নথিপত্ৰ নিজ নিজ ৰাজ্য চৰকাৰ নিযুক্তি দিয়া নিৰ্দিষ্ট দিয়াৰ ওচৰত জমা কৰিব লাগিব। এনেকৈ আবেদন কৰিলে আপুনি 20,000 টকা লাভ কৰিব। হয় বন্ধু বান্ধৱীসকল, আপুনি শুনিলে কেনেকৈ আবেদন কৰিব লাগিব।